নমস্কাৰ এয়া হল মিড ডে 18 আৰু ষ্টুডিঅ'ত মই প্ৰাঞ্জল প্ৰতিম হাজৰিকা ইতিমধ্যে আমি পোনপটীয়া সম্প্ৰচাৰ আপোনালোকক দেখুৱাইছিলোঁ লৰিংথেপিত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী উপস্থিত হৈ সকলোকে সম্বোধন কৰিলে মোদীক আদৰণি জনালে ৰাজ্যপাল আৰু অসমৰ মুখ্যমন্ত্ৰীয়ে উপস্থিত জনতাক কৰমৰ্দন কৰিলে প্ৰধানমন্ত্ৰী মোদীয়ে মোদীৰ আগমনক লৈ উথপ লাগিল লৰিংথেপিৰ আকলাম অঞ্চল শান্তি আৰু উন্নয়ন সমাৱেশত অংশ ল'লে মোদীয়ে ইতিমধ্যে তেওঁ ভাষণো আগবঢ়ালে সেই ভাষণ প্ৰসংগত নৰেন্দ্ৰ মোদীয়ে কৈছে আগন্তুক দিনত কাৰ্বি আংলংবাসীয়ে যি মৰম তেওঁক দিছে সেই মৰমৰ প্ৰতিদান স্বৰূপে ইয়াতকৈ দুগুণ বহু কাম লৈ তেওঁ কাৰ্বি আংলংবাসীৰ কাষলৈ আহিব কাৰ্বি আংলংবাসীৰ বাবে আৰু বহু নতুন প্ৰকল্প তেওঁ উদ্বোধন কৰিব আৰু কাৰ্বি আংলংবাসীয়ে বৰ্তমান যি শান্তিৰ যাত্ৰাত পথ লৈছে সেই শান্তিৰ যাত্ৰাই আগন্তুক দিনত কেৱল ভাল খবৰৰ সমাহাৰ ঘটাব প্ৰধানমন্ত্ৰীগৰাকীক আদৰণি জনালে 18500 গৰাকী জনগোষ্ঠীয় শিল্পীয়ে মানজাত পশু চিকিৎসা মহাবিদ্যালয়ৰ আধাৰশিলা স্থাপন কৰিলে তেওঁ কলঙাত কৃষি মহাবিদ্যালয়ৰ আধাৰশিলা কৰা হ'ল পশ্চিম কাৰ্বি আংলঙৰ ওমপানাইত আদৰ্শ চৰকাৰী মহাবিদ্যালয়ৰ আধাৰশিলা স্থাপন কৰে মোদীয়ে ৰাজ্যত মুকলি কৰিলে 2985টা অমৃত সৰোবৰ এই অনুষ্ঠানৰ পিছতে প্ৰধানমন্ত্ৰীগৰাকী হেলিকপ্টাৰেৰে এতিয়া উৰা মাৰিব ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয় হস্পিটেলৰ সমীপৰ হিলৈধাৰীত প্ৰধানমন্ত্ৰীয়ে ডিব্ৰুগড়ৰ পৰা 7খন কৰ্কট প্ৰতিষ্ঠান মুকলি কৰিব এয়া হৈছে দেশৰ ভিতৰতে এক ঐতিহাসিক সৃষ্টি কৰা খবৰ কাৰণ 7খনকৈ কেন্সাৰ হস্পিটেল একেখন ৰাজ্যতে স্থাপন কৰা তাকো একেদিনাই যি প্ৰকল্প হাতত লোৱা হৈছে একেদিনাই সকলো কাম সমাপন কৰাৰ সেইটোৱে সবাতোকৈ এক বৃহৎ খবৰ হিচাপে পৰিগণিত হৈছে সমান্তৰালভাৱে আন 7খন কেন্সাৰ হস্পিটেলৰ তেওঁ আধাৰশিলাও স্থাপন কৰিব দেশৰ প্ৰধানমন্ত্ৰীয়ে সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলত কেন্সাৰ ৰোগীৰ সংখ্যা যেনেধৰণে বৃদ্ধি পাইছে তালৈ লক্ষ্য ৰাখি এই পদক্ষেপ গ্ৰহণ কৰিছে কেইবাখনো কেন্সাৰ হস্পিটেল একেলগে মুকলি কৰাৰ এয়া হৈছে প্ৰথম প্ৰক্ৰিয়া সমগ্ৰ দেশৰ ভিতৰতে 7খনকৈ কেন্সাৰ হস্পিটেল একেদিনাই মুকলি কৰাৰ এই পদক্ষেপ স্বাভাৱিকতেই ঐতিহাসিক হিচাপে বিবেচিত হৈছে আৰু তাৰ বাবে এতিয়া দেশৰ প্ৰধানমন্ত্ৰীয়ে এই সভাখনক চাবলৈ বিভিন্ন প্ৰান্তৰ লোকসকল গৈ ডিব্ৰুগড়ত উপস্থিত হৈছে ইতিমধ্যে কাৰ্বি আংলঙৰ পৰিৱেশ আমি দেখিলোঁ সেই পৰিৱেশত সকলোৱে উৎসাহেৰে অংশগ্ৰহণ কৰিলে নিজৰ মনৰ ভাৱো ব্যক্ত কৰিলে আৰু তেওঁলোক আশাবাদী যে আগন্তুক দিনত সমগ্ৰ কাৰ্বি আংলং অসমৰ বাবে কেৱল ভাল বতৰাহে কঢ়িয়াই আনিব দেশৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে আৰু বহু পাবলৈ আছে সেই পাব লগাখিনিও পাব বুলি আশাত বন্দী হৈ আছে সৰ্বসাধাৰণ জনতা এটা সময় আছিল যেতিয়া কাৰ্বি আংলঙত কেৱল গুলি বাৰুদৰ শব্দ শুনিবলৈ পোৱা গৈছিল এতিয়া কাৰ্বি আংলঙত শুনিবলৈ পোৱা যায় বিকাশৰ ধ্বনি এই বিকাশেই যুৱ প্ৰজন্মক উৎসাহিত কৰিছে এই বিকাশৰ বাবে যুৱ প্ৰজন্মই অস্ত্ৰ সম্বৰণ কৰিছে জংঘলৰ পৰা উভতি আহিছে যুৱ প্ৰজন্ম যিসকল এটা সময়ত অস্ত্ৰৰ হাতত ল'বলৈ জংঘললৈ গৈছিল তেওঁলোক আজি মূলসুঁতিলৈ উভতি আহিছে এই বিকাশৰ বাবে উন্নতিৰ বাবে শান্তি আৰু উন্নতিয়ে সমগ্ৰ সমাজক পৰিষ্কাৰ কৰে লোকেল ফৰ ভোকেলৰ ধ্বনি আকৌ এবাৰ দেশৰ প্ৰধানমন্ত্ৰীৰ মুখত কাৰ্বি আংলঙৰ এই জনসভাতে শুনিবলৈ পোৱা গ'ল শান্তি উন্নয়ন সমাৱেশত অংশ লৈ লগতে প্ৰধানমন্ত্ৰীগৰাকীয়ে ক'লে যে অসমত এতিয়া শান্তি স্থাপন হৈছে অসমত পূৰ্বৰ সেই পৰিৱেশ নাই কাৰ্বি পাহাৰ এতিয়া শান্তিৰ পথত যাৰ বাবে উন্নতিও দ্ৰুতগতিত হৈ আছে কাৰ্বি শান্তি চুক্তিৰ অধীনত উন্নতি হৈছে কাৰ্বি আংলঙত সেই কথাও ক'লে প্ৰধানমন্ত্ৰীয়ে হাজাৰ কোটি টকাৰ বহু আঁচনি ৰূপায়ণ হ'ব কাৰ্বি পাহাৰত আগন্তুক দিনসমূহত নিবনুৱাৰ সংস্থাপন উজ্জ্বল ভৱিষ্যতৰ কাম হৈ আছে বৰ্তমান আৰু সেয়া পূৰ্ণগতিত কৰি থকা হৈছে কাৰ্বি পাহাৰবাসীয়ে কাৰ্বি আংলঙতেই পাব সকলো সুবিধা সেই কথাও প্ৰধানমন্ত্ৰীৰ মুখত আজি শুনিবলৈ পোৱা গ'ল সমগ্ৰ দেশত ৭৫,০০০ অমৃত সৰোবৰ নিৰ্মাণ হ'ব তাৰ বাবে ইতিমধ্যে সকলো পদক্ষেপ লোৱা হৈছে আমি বিকাশ আৰু বিশ্বাসৰ নীতিৰে কাম কৰিছোঁ বুলি আজি প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰিলে আপোনালোকৰ সপোন আমাৰ সংকল্প প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ এই বক্তব্য আগতে গুলি আৰু বোমা ফুটিছিল আজি হাত চাপৰি বাজিছে বিস্ফোৰণৰ শব্দৰ ঠাই লৈছে বিকাশৰ ধ্বনিয়ে কাৰ্বি আংলঙৰ জনসভাত অংশগ্ৰহণ কৰি এই মন্তব্য কৰে দেশৰ প্ৰধানমন্ত্ৰীয়ে লগতে তেওঁ কয় উত্তৰ পূবত আপস্পাৰ পৰিধি হ্ৰাস হৈছে সেইটো ভাল খবৰ মুখ্যমন্ত্ৰীৰ প্ৰচেষ্টাই অসমত শান্তি আনিছে আৰু এনেধৰণৰ পদক্ষেপসমূহৰ জৰিয়তে আগন্তুক দিনত আৰু বহু ভাল কাম কৰি যোৱাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে বুলিও প্ৰধানমন্ত্ৰীগৰাকীয়ে আজি সকলোৰে সন্মুখত উল্লেখ কৰে 1,000 करोड़ रुपए के
अनेक प्रोजेक्ट का शिलान्यास आज यहां पर किया गया है। डिग्री कॉलेज हो, वेटरनरी कॉलेज हो, एग्रीकल्चर कॉलेज हो, ये सारे संस्थान यहां के युवाओं को नए अवसर देने वाले हैं। आज जो शिलान्यास के कार्यक्रम हुए हैं वो सिर्फ किसी इमारत का शिलान्यास नहीं है। ये सिर्फ किसी कॉलेज का, किसी महाविद्यालय का, किसी इंस्टीट्यूशन का शिलान्यास नहीं है। ये मेरे यहां के नौजवानों के उज्जवल भविष्य का शिलान्यास है। उच्च शिक्षा के लिए यहीं पर अब उचित व्यवस्था होने से गरीब से गरीब परिवार भी अपनी संतान को बेहतर शिक्षा दे पाएगा। वहीं किसानों और पशुपालकों के लिए भी इन इंस्टीट्यूशन से यहीं पर बेहतर सुविधाएं उपलब्ध हो पाएगी। इन प्रोजेक्ट्स के अलावा समझौते के जो दूसरे पहलू हैं उन पर भी असम सरकार लगातार कदम उठा रही है। हथियार छोड़कर जो साथी राष्ट्र निर्माण के लौटे हैं उनके पुनर्वास के लिए भी निरंतर काम किया जा रहा है। भाइयों और बहनों, आजादी के अमृत महोत्सव में देश ने जो संकल्प लिए हैं उसमें से एक महत्वपूर्ण संकल्प है अमृत सरोवरों के निर्माण से जुड़ा हुआ। हर जिले में कम से कम 75,000 अमृत सरोवर के निर्माण का लक्ष्य, इतना बड़ा लक्ष्य लेकर के आज देश आगे बढ़ रहा है। आज जब कोई असम के जनजातीय क्षेत्रों में आता है, नॉर्थ ईस्ट के दूसरे राज्यों में जाता है, तो हालात को बदलते देखकर उसे भी अच्छा लगता है। कार्बी आंगलोंग या फिर दूसरे जनजातीय क्षेत्र, हम विकास और विश्वास की नीति पर ही काम कर रहे हैं। मैंने आपकी समस्याओं को, इस क्षेत्र की दिक्कतों को आप ही के परिवार के एक सदस्य के रूप में, आप ही के एक भाई की तरह, आप ही के एक बेटे की तरह मैंने हर मुसीबत को समझने की कोशिश की है। और आपने मुझे बुद्धि से कम दिलों से ज्यादा समझाया है। आपने हर बार मेरे दिल को छू लिया है, मेरे दिल को जीत लिया है। जब परिवार के सदस्य के रूप में हम सब एक परिवार की तरह समाधान खोजते हैं तो उसमें एक संवेदनशीलता होती है, दर्द और पीड़ा का एहसास होता है, आपके सपनों को समझ पाते हैं, आपके संकल्पों को समझ पाते हैं, आपके नेक इरादों की इज्जत करने के लिए जिंदगी खपाने का मन कर जाता है। हर इंसान को, असम के इस दूरदराज क्षेत्र के लोगों को भी, जंगलों में जिंदगी गुजारने वाले
मेरे नौजवानों को भी आगे बढ़ने की तमन्ना होती है, इच्छा होती है। आपके सपनों को पूरा करने के लिए आपके सपने हम सबके संकल्प बने और आप और हम मिलकर के हर संकल्प को सिद्ध करके रहे। इस काम के लिए हम भी जुटे हैं, आप भी जुटे हैं, मिलकर के जुटे हैं और जुट करके जीत भी पाने वाले हैं।